নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন আপোনালোকৰ বাবে। আৰু এই এডভাৰটাইজমেণ্টটো আহিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ পৰা। পাইপলাইন ডিভিজনত টোটেল 457টা পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। গতিকে কি পদ, কোৱালিফিকেশ্যন, এজ লিমিট, কেনেকৈ এপ্লাই কৰিব লাগিব, গোটেইখিনি কথা এই ভিডিঅ'টিত আপোনালোকে গম পাব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজিয়ে কৰি ল'ব। এতিয়া আমি ডিটেইল এডভাৰটাইজমেণ্টখন চাই লৈছোঁ। এইখন অফিচিয়েল এডভাৰটাইজমেণ্ট আপোনালোকে চাগে স্ক্ৰীনত দেখিছে। ইয়াত টোটেল 457টা এপ্ৰেণ্টিছ পদৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। আৰু লোকেশ্যন, টেণ্টেটিভ নাম্বাৰ অফ ছিটছ এণ্ড ৰিজাৰ্ভেশ্যন গোটেইখিনি ইয়াত দিয়া আছে। এইটো অল অভাৰ ইণ্ডিয়া 457 আছে। আৰু ইয়াত ইষ্টাৰ্ণ ৰিজনৰ ৱেষ্ট বেংগল, বিহাৰ, আছাম, উত্তৰ প্ৰদেশ, ঝাৰখণ্ডৰ টোটেল পষ্টবিলাক দেখাইছে। ইয়াত আমি যিহেতু অসমৰ কেইটাই অকল চাম, বাকীবিলাক আমি নাচাওঁ। অসমৰ মেকানিকেল, ইলেক্ট্ৰিকেল, টেলিকমিউনিকেশ্যন এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন আদি টেকনিচিয়ান এপ্ৰেণ্টিছৰ পদ আছে। এছিষ্টেণ্ট হিউমেন ৰিচোৰ্চ, ট্ৰেড এপ্ৰেণ্টিছ, একাউণ্টছ ট্ৰেড এপ্ৰেণ্টিছ আৰু ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ ট্ৰেড এপ্ৰেণ্টিছৰ পদ অল টোটেল 15টা পদ আছে। এতিয়া আহিছোঁ কোৱালিফিকেশ্যন। যিটো টেকনিচিয়ান এপ্ৰেণ্টিছৰ পদ আছে, মেকানিকেল, ইলেক্ট্ৰিকেল আৰু টেলিকমিউনিকেশ্যন এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন, তাত 3 ইয়াৰ্ছৰ ডিপ্ল'মা লাগিব। মেকানিকেল বা অট'মোবাইল বা ইলেক্ট্ৰিকেল বা ইলেক্ট্ৰনিক্স আদি বিভাগত যোনে 3 ইয়াৰ্ছৰ ডিপ্ল'মা কৰিছে তেওঁলোকে এই টেকনিচিয়ান এপ্ৰেণ্টিছ পদটোৰ বাবে আবেদন কৰিব পাৰিব। ঠিক তেনেদৰে ট্ৰেড এপ্ৰেণ্টিছৰ বাবে গ্ৰেজুৱেশ্যন থাকিব লাগিব। যিকোনো ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কৰাসকলে এছিষ্টেণ্ট হিউমেন ৰিচোৰ্চ বিভাগটোৰ তথা একাউণ্টেণ্ট বিভাগটোত ট্ৰেড এপ্ৰেণ্টিছৰ বাবে আবেদন কৰিব পাৰিব। ঠিক তেনেদৰে ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব, কিন্তু গ্ৰেজুৱেশ্যন পাছ হ'ব নালাগিব। আৰু ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰৰ মিনিমাম 12 পাছ হ'ব লাগিব আৰু লগতে স্কিল চাৰ্টিফিকেট থাকিব লাগিব ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ। বয়সৰ সীমা মিনিমাম 18 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব আৰু মেক্সিমাম 24 ইয়াৰ্ছ দিছে। আৰু যিটো ডিউৰেশ্যন হ'ব এই এপ্ৰেণ্টিছশ্বিপ প্ৰগ্ৰেমটোৰ, সেইটো 1 ইয়াৰৰ হ'ব, অৰ্থাৎ 12 মান্থছ। আৰু ইয়াত চেলাৰী নাথাকে, ষ্টাইপেণ্ড থাকিব যিহেতু এপ্ৰেণ্টিছশ্বিপ হয়। আৰু এই ষ্টাইপেণ্ডটো এজ পাৰ এপ্ৰেণ্টিছশ্বিপ এক্ট 1961/1973 তেওঁলোকে পে' কৰিব। আৰু আবেদন কৰিবৰ বাবে ট্ৰেড এপ্ৰেণ্টিছৰ www.apprenticeship.apprenticeshipindia.gov.in, আকৌ টেকনিচিয়ান এপ্ৰেণ্টিছ পদৰ বাবে nats.education.gov.in এই দুটা ৱেবছাইটত গৈ আবেদন কৰিব লাগিব। আৰু আবেদনৰ 10 ফেব্ৰুৱাৰীৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু 3 মাৰ্চলৈকে সময় আছে। আৰু এতিয়া যিটো ট্ৰেইনিং লোকেশ্যন ইষ্টাৰ্ণ ৰিজনৰ গোটেইকেইখন ষ্টেটৰ দিয়া আছে। তাতে অসমৰ মেইনলি দুটা জেগা আছে। প্ৰথমটো হ'ল বঙাইগাঁও আৰু দ্বিতীয়টো গুৱাহাটীৰ বেতকুছি। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ বহুকেইজন কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এনেদৰে এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। ধন্যবাদ।